অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ। যোৱা 4টা বছৰ অসমৰ সৰ্বকালৰ দূৰদৰ্শী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ বাবে কাম কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ আৰু বহু প্ৰতীক্ষিত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ দিনটো কালিলৈ পৰিছে। কালিলৈ আমি 8:30 বজাত আমাৰ বাজপেয়ী ভৱন বৈশিষ্ট্য আমাৰ মূল কাৰ্যালয়ত ৰাজ্যিক কাৰ্যালয়ত আমি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীৰ কালি আনুষ্ঠানিকভাৱে যোগদান কৰিম। কালি নমিনেশ্যন আছে, ৰাজ্যসভাৰ নমিনেশ্যনখিনি যিখিনি ফৰ্মেলি আছে সেইখিনি হৈ যাব। বাকী আমাৰ আনুষ্ঠানিক অংশগ্ৰহণটো কালি যোগদানটো কালি মই যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাৱান কাৰ্যকৰ্তা হিচাপে মই কাম কৰি যাব বিচাৰোঁ, অসম মাতৃ হৈ আৰু ভাৰত মাতৃ হৈ পেলাই। গতিকে এই ক্ষেত্ৰত দলে যি সিদ্ধান্ত গ্ৰহণ কৰিব মই সেই সিদ্ধান্তত অটল। কংগ্ৰেছৰ প্ৰাৰ্থীৰ যিখন তালিকা আপোনালোকে নিশ্চয় দেখিছে, তেওঁলোকৰ নিজৰ এটা পৰিয়াল কেন্দ্ৰিক আজি সেই প্ৰাৰ্থীৰ তালিকাখনত তেওঁলোকৰ পৰিয়ালৰ পুত্ৰ কোনোবা তেনেকুৱা তেওঁলোকৰ পৰিয়ালৰ লোকসকলক অগ্ৰাধিকাৰ দিয়া দেখা গৈছে। এনেধৰণৰ বহু কথা আছে কংগ্ৰেছৰ। এনেধৰণৰ কাৰণতে আমি কংগ্ৰেছৰ পৰা ইতিমধ্যে ওলাই আহিছোঁ। পৰিয়ালবাদ মুকলিভাৱে চলিছে, স্বজনতোখন মুকলিভাৱে চলিছে আৰু বহু কিছু কথা আছে। মই আজি ক'ব নোখোজো, কালি আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিছত আপোনালোকৰ লগত মুখামুখি হ'ম। গৌৰৱ গগৈ যোৰহাটৰ পৰা খেলিব, গতিকে বিজেপিত কি ধৰণৰ প্ৰভাৱ পৰিব বুলি অনুমান হয়? এইবাৰ নপৰে, কাৰণ যোৱাবাৰ গৌৰৱ গগৈ ডাঙৰীয়াই নিৰ্বাচনকাৰী ৰাজ্যক যি প্ৰতিশ্ৰুতি দিছিলে, যোৱা 2টা বছৰে তেওঁ সেই প্ৰতিশ্ৰুতিসমূহ প্ৰতিফলন কৰাৰ ক্ষেত্ৰত কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত তেওঁ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। কি প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে? তেওঁ যিখিনি উন্নয়নৰ ক্ষেত্ৰত যিখিনি প্ৰতিশ্ৰুতি দিছিলে, উদাহৰণ হিচাপে সাংসদ হিচাপে এজন সংসদে তেওঁৰ সংসদীয় পুঁজি মানে সমষ্টিত যিখিনি উন্নয়ন কৰিব লাগে, স্বাস্থ্য, শিক্ষা, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি পেলাই যিখিনি উন্নয়ন কৰিব লাগে, সেই উন্নয়ন কৰাৰ ক্ষেত্ৰত তেখেত চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰু সেইকাৰণে ভোটাৰ ৰাইজে এবাৰ সঠিক সিদ্ধান্ত গ্ৰহণ কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।